লাগিছো যেতিয়া লাগিমেই মুখা খুলিম এওঁলোকৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু অৱশেষত সিদিনাখন গৌৰৱ গগৈয়ে বহুত কৈছিলে, মানে বিশ্বাস কৰিব নোৱাৰা কাৰণটো হ'ল হাই কামাণ্ডে অখিল গগৈক বিশ্বাস নকৰে। ঠিকে আছে বাৰু, বিশ্বাস নকৰে। কিয় বিশ্বাস নকৰে? তেওঁলোকৰ সেই নিলম্বিত সেই বিধায়কজন শ্বেৰমান আলী নে কি, তেখেতক কি কৰিলে, ৰাইজৰ দলত ল'লে কাৰণে তেওঁলোকে কি কৰিলে, মানে অখিল গগৈক বিশ্বাসত নলয়। তেতিয়াৰ পৰাই তেওঁলোকে একদম টিপি এই গৌৰৱ গগৈ বোলাজনে কি কৰিছিলে, অখিল গগৈক য'তে ত'তে মানে কিবা কিবি এই কথাটো লৈ পেলাই সমালোচনা কৰিছিলে। আৰু এই দেৱব্ৰত শইকীয়া নে কি, সেইজনেও একদম টিপি কথাখিনি কৈছিলে। আপোনালোকে চাবচোন, বা যোনেই নহওক, মুখ্যমন্ত্ৰীয়ে হওক বা তেওঁলোকৰ দলৰ বিজেপি দলৰ যোনেই নহওক, বা আমি হ'লেও যেনেকৈ আমি কথাখিনি একদম মুখ খুলি স্পষ্টকৈ কওঁ, তেওঁলোকে কয়নে, তেওঁলোকে টিপি কথা কয়। মানুহৰ যে মুখলৈ নাচায় আৰু কথা যে টিপি কয়, সিহঁতৰ নিচিনা কিন্তু ধুৰন্ধৰ মানুহ নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে বেয়া পালেও এটা কথা ক'বই লাগিব। আৰু সেই শ্বেৰমান আলী কথাক লৈ পেলাই মিত্ৰতা নহ'ল, মানি লৈছোঁ সেইটো। কিন্তু আজি যে 3জন বিধায়ক, সেই বসন্ত দাস বোলা, শশীকান্ত দাস আৰু এজন সেই কমলাক্ষ, এওঁলোকে যে এতিয়া কংগ্ৰেছ এৰিলে, এতিয়া কি কৰিলে, বিজেপি দলত যে যোগ কৰিলে, যোগ হ'ল, এতিয়া লাজ পাইছেনে নাই? লাজ চৰমৰ ভূ নেপায়। তেওঁ নিজকে ভাবি ল'লে, মোৰ দেউতা মুখ্যমন্ত্ৰী আছিলে, গতিকে মই অনায়াসে জিকিমেই। যিমানেই যি নকৰক কিয়, 26ত মই এইটোৱে ক'লোঁ, যোৰহাটত যেনেকৈ সেই লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছিলে, অখিল গগৈদেৱে গৌৰৱ গগৈক জিকাবলৈ দিন ৰাত একেকাৰ কৰি পেলাই তেওঁক জিকাই আনিছিলে। আৰু এইবাৰ যোনেই নহওক কিয়, সেই পবিত্ৰ মাৰ্ঘেৰিটা নালাগে, আৰু কাৰোবাক গছৰ মুহা এটা দিলেও বিজেপিত সেই এইবাৰ যোৰহাটত বিজেপিয়ে জিকিব। আপোনালোকে লিখি থওক কথাটো। আৰু যদি হাৰে, সেইটো বাৰু বেলেগ কথা, তেতিয়া ক'ম যে গৌৰৱ গগৈ মানে হেৰি আছে, কিবা এটা কোৱালিটি আছে, সেইটো ভাবিম। যদি হাৰে আৰু হাৰিলে ভাবিম যে এইজনৰ একো কামেই নাই। আৰু জানো সি মানে শিৱসাগৰে আহিছে দেই, যোৰহাটৰ মানুহখিনি শিক্ষিত হাৰ বেছি, গম পাওঁ। কিন্তু শিক্ষিত হাৰ বেছি হ'লেও যি নেকি য'ত কাম হৈছে সেইখিনিহে তেওঁলোকে ক'ব লাগিব। এতিয়া মই সৰু উদাহৰণ এটা দিওঁ, আপোনালোকক শুনক। আমাৰ আগতে দিছপুৰ সমষ্টি আছিলে, আৰু দিছপুৰ সমষ্টি আছিলে তেতিয়া, এতিয়া বাৰু মীৰা বাইদেউ উঠিছে, নহয় জানো? মীৰা বাইদেউ উঠিছে। আমাৰ দিছপুৰ সমষ্টিৰ লগত আমাৰ মতলব নাই। আৰু আমাৰ হ'ল এতিয়া নিউ গুৱাহাটী, তেতিয়া মানে আমাৰ ৰাইজৰ দলৰ কোনো নাই। আৰু তাত কাক দিব ভোট আপোনালোকে কওকচোন। আপোনালোকৰ নিজৰ মনৰ ফালৰ পৰা কওকচোন, বোলে বাইদেউ আপুনি আমুককে ভোটটো দিব, কাক দিব? গালি পাৰি থাকিব পাৰোঁ, বিজেপিক মই গালি পাৰি থাকিব পাৰোঁ, তেওঁলোকৰ 2 নম্বৰী কিছুমান কাম দেখিলে মই সেইটো গালি পাৰিব পাৰোঁ। সেই বুলি তেওঁলোকে যিটো কাম কৰিব বা যিটো কাম আছে, এতিয়াও মোৰ আগৰ আমাৰ ৰাস্তাটো কাম একেবাৰে হোৱা নাই। আৰু আপোনালোকে দেখিছে, মোৰ যিসকলে ভিডিঅ' চাই দেখিছে, লগৰ কেইঘৰমানৰ সৈতে লগ হৈ পেলাই আমি এটাকে কৰি আছোঁ, এতিয়া আমাক লাগিব ৰাস্তা ঘাট, নহয়নে? আমাক লাগিব উন্নয়ন। আমি উন্নয়নটোহে চাম, তাৰ বাদে একো নাচাওঁ। হয়, বস্তুৰ দাম বহুত বাঢ়িছে, হয়, কিন্তু সেই অনুপাতে টোল গেটৰ দামো যিমান টেক্স বাঢ়িছে, সেইদিনাখন মই যাওঁতে বাপৰে, আমাৰ 400-500 টকা ইয়াৰ পৰা নগাঁৱলৈ যাওঁতে আমি টোল টেক্স দিব লাগে। কিন্তু সেই অনুপাতে ৰাস্তা ঘাটো আপোনালোকে ক'ব নোৱাৰিব অ'কে আছে। মুখ্যমন্ত্ৰীয়ে খাইছে, নোখোৱাকৈ থকা নাই। মুখ্যমন্ত্ৰী 3-4টা কনষ্ট্ৰাকশ্যন, যিমান যে এইবিলাক মাল চাল আনে, দলং ব্ৰিজৰ যে যিমান মাল চাল আনে, সেয়া কিন্তু আমাৰ মুখ্যমন্ত্ৰী কনষ্ট্ৰাকশ্যনৰে। আৰু আপোনালোকেতো গম পায় মুখ্যমন্ত্ৰী কিমান চতুৰ। আৰু তেওঁ যিয়েই নহওক, সকলো মানুহকে একতাৰ দোলেৰে তেওঁ বান্ধি ৰাখিব পাৰিছে। এতিয়া মই কওঁ শুনক, যেতিয়া নেকি কংগ্ৰেছ চৰকাৰ আছিলে, এতিয়া অখিল গগৈক আচলতে বেয়া পোৱা কাৰণটো বহুত। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া APSC বৃহৎ কেলেংকাৰীটো আপোনালোকে গম পায় নহয়, তেতিয়া কিন্তু সেই মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে হৈছিল, নাই হোৱা বুলি ক'ব নোৱাৰে। আৰু সেই আন্দোলনত ওতঃপ্ৰোতভাৱে যি গুলি ফুটাইছিলে, মানে সেইটো এই হেৰি ফুটাইছিলে দেই, ব্লেংক ফায়াৰ কৰিছিলে, যি কণুৱা গেছ মাৰিছিলে, তেতিয়া কিন্তু অখিল গগৈ দেৱৰ লগত আমিও সেই APSC কেলেংকাৰীটো তদন্তৰ আওতালৈ আনিব লাগে বুলি আমি প্ৰতিবাদ কৰিছিলোঁ। আৰু তাতেই ক্ষুণ্ণ হৈছে। সিদিনাখন এই সাৱতা বাবা যে গ'ল, বিজেপি দলত যে গ'ল সাৱতা বাবা, আমাৰ ভূপেন বৰা, তেতিয়া তেওঁ কিন্তু এই কথাটো কৈছিলে
শত্ৰু হ'লেও হ'ব লাগিব। শত্ৰু আমাৰ ঘৰুৱা শত্ৰু একো নাই, মই কথাটো কৈছোঁ। তেওঁ ইমানখন নাটক কৰি গ'ল কাৰণে কথাখিনি ক'লোঁ। আচলতে তেওঁ যিবিলাক বক্তব্য আগত ৰাখিছিলে সেইখিনি কথা লৈ পেলাইহে আমি সেইটো ক'লোঁ। সিমানখিনি নাটক নকৰি পেলাই এতিয়া এই তিনিজনে যি ধৰণে বিজেপিত গুচি গৈছে, তেনেকৈ যোৱা হ'লে ইমান আলোচনাৰ বিষয় নহয়। আৰু সেইজনে কৈছিলে কিন্তু যে অখিল গগৈক কোনো কাৰণতে গৌৰৱ গগৈয়ে কি কৰিব নোৱাৰে, বিশ্বাসত ল'ব নোৱাৰে। কাৰণ অখিল গগৈদেৱে সেই তেওঁৰ দেউতাকৰ তৰুণ গগৈদেৱৰ সেইখিনি ফাদিল কৰিছিলে। আৰু সেই তৰুণ গগৈদেৱক অৰিহণা যোগাইছিলে কোনে? বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই কথাটো তেওঁতো এইটোত থাকিব লাগিছিলে ন, গৌৰৱ গগৈ সেইটোত থাকিব লাগিছিলে। আৰু সেইটোকে নকৰি পেলাই তেওঁ এতিয়া কি কৰিছে, আচলতে এইবিলাক চব তলে তলে মেকিং। আমি এইবিলাক গাই বাই আছোঁ, কিন্তু এইবিলাক হ'ল মেকিং। আপোনালোকে দেখিছিলে, মই দিছোঁ এটা ভিডিঅ', দিলীপ শইকীয়াৰ বাসগৃহত গৈ পেলাই তেওঁ ভোজমেল পাতি আছিলেগৈ এই গৌৰৱ গগৈ। আপোনালোকে চাবচোন মোৰ ভিডিঅ'খিনি, মই থাম্বনেইলত লগাই দিছিলোঁ, হয় নে নহয়। কিন্তু বহুত ইয়াত একদম বহুত ডাঙৰ ৰহস্য আছে, তেওঁলোকে জানে। আৰু এইখিনিতে কওঁ, তেওঁলোকে যোৱা যোৱাটো নিৰ্বাচনত আৰু আজিৰ পৰা 5 বছৰ আগৰ সেই নিৰ্বাচনত 21ত যেতিয়া খেলিছিলে কংগ্ৰেছে, ৰাইজৰ দলতকৈ কিন্তু কংগ্ৰেছ দলে কিন্তু বহুত এখন কম পাইছিলে, সিমানেই ক'লোঁ দেই, বহুত ভোটত হাৰিছিলে। আৰু এতিয়া তেওঁ কি ভাবিছে মানে মোতকৈ আৰু কোনো হ'ব নোৱাৰে। আচলতে সেই পুতক তুলিছে অখিল গগৈদেৱৰ ওপৰত, সেইটো কাৰণে APSC কেলেংকাৰী যে এইবিলাকেই আচলতে মানে এতিয়া তেওঁ আমাৰ মাজত নাই। তৰুণ গগৈদেৱৰ কথা কৈছোঁ, তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁ কিন্তু আমাৰ গুৱাহাটীৰ মানুহক কম হাৰাশাস্তিখন কৰা নাছিলে, সিমানেই ক'লোঁ, কম হাৰাশাস্তি কৰা নাছিলে। যেতিয়া নেকি ৰাস্তা ঘাটৰ কাৰণে কিবা এটা আবেদন এখন লৈ যায়, কিবা এখন লৈ যায়, তেতিয়া তেওঁ উপলুঙা কৰে। কি কয় জানেনে নাই? আমেৰিকাতো বানপানী হয়হে, বাদ দিয়াহে, এনেকুৱা ধৰণৰ কিছুমান কথা কয়। তাৰ পিছত আহিলে দিছপুৰ সমষ্টি, যেতিয়া এই অতুল বৰা আহিছিলে, এতিয়া তেওঁ অৱশ্যে দিছপুৰৰ পৰা টিকট নাপায় বুলি কৈছে কালি মুখ্যমন্ত্ৰী মহোদয়ে। আগতে হেৰিত আছিলে, অগপ আছিলে, তাৰপিছত বিজেপিলৈ গ'ল, তাৰপিছত এইবাৰ তেওঁ টিকট নাপায়। বয়সো হৈছে আৰু তেওঁ কিন্তু দম আছে, কথাৰ দম আছে। আম গছৰ কাৰণে তেওঁ মানুহক কৰিব পাৰে, কেছ দিব পাৰে, কিন্তু কথাৰ দম আছে। যিয়ে নহওক, তেওঁ ওচৰলৈ গৈছিলোঁ ৰাস্তা ঘাটৰ কাৰণে, তেওঁ কিন্তু সেই মুখ্যমন্ত্ৰীৰ নিচিনাকৈ বাদ দিয়াহে আমেৰিকাতো বানপানী হয় সেইখন কথা কিন্তু কোৱা নাছিলে। তেওঁ যিমান যি নহ'লেও আমাৰ অনুৰোধটো ৰক্ষা কৰি সেই ৰাস্তাটোৰ কাম আমাক কৰি দিছিলে দেই। অপ্ৰিয় হ'লেও সেইটো সঁচা কথাটো ক'বই লাগিব। তাৰ বাদে এইবিলাকতো আৰু জানেই আপোনালোকে, তৰুণ গগৈ চৰকাৰৰ দিনত কিমান কাম হৈছিলে নহৈছিলে আপোনালোকে গম পায়। আৰু সেই চৰকাৰৰ দিনত আচলতে ধনী দুখীয়া সকলোৱে কি কৰিছিলে, 1 টকা হ'লেও সমানে ভাগ কৰি খাব পাৰিছিলে। আৰু বিজেপি চৰকাৰৰ দিনত যেনিবা সেইটো নাই, ধনীখিনি ধনী হৈয়ে গৈ আছে। আৰু বহুত মহিলা মানে কি হৈছে, আঁচনি দি বহুত মহিলাৰ কি হৈছে, ব্ৰেইনবিলাক ৱাছ কৰি পেলাইছে। আৰু কালি এটা মই ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত হয়তো আপোনালোকে গম পাইছে, মই ইটো হেৰিতে দিছিলোঁ হ'বলা নেকি, পাহৰি গৈছোঁ। তেতিয়া গম পাইছে সেই আঁচনিৰ নামতো তেওঁলোকে কিছুমান এনেকুৱা 2 নম্বৰী কাম কৰিছে। যিয়ে নহওক, মুখ্যমন্ত্ৰীয়ে সেইটো নকৰিলেও পালি নেতাবিলাকে আচলতে সেইবিলাক 2 নম্বৰী কৰে, মাইকীয়ে হওক বা মতায়ে হওক। বন্ধু বান্ধৱীসকল, সেইবিলাকে কথা। আৰু বহুত আছে, এইখিনিতে মই এটা কওঁ শুনক দেই, জমনি কোৱা শুনিছোঁ মই দেই, কংগ্ৰেছ কৰ্মীয়ে কোৱা শুনিছোঁ, কৈছে বাইদেউ কিনো ক'ব, পানী বটল এটা এনেকুৱা বোলে ৰেকৰ্ড আছে গৌৰৱ গগৈ তাত, পানী বটল এটা কিনিবলৈ পইচা বিচাৰিলেও বোলে 10 টকা এটা দিয়াৰ ৰেকৰ্ডো আছে। কিমান সত্য কথা মই নাজানো দেই, মোক কৈছে কাৰণে মই কৈছোঁ, ভাল কৰ্মী কিন্তু তেওঁলোকে সেইটো কথা কৈছে। আজিৰ দিনত বাৰু মই কথা এটা কৈছোঁ, মোক কোনোবাই পানী খাওঁ পইচা দিয়ক বুলি যদি কয়, মই 10 টকা এটা দিমনে বাৰু? এই তেনেকুৱা ধৰণৰ কথা। আৰু সেইবিলাক হ'লে কি দল জিকিব পাৰিব জানো? আৰু শেষত আজি আপোনালোকক ক'লোৱে, আজি বাজপেয়ী ভৱনত তিনিজন বিধায়কে আকৌ কি কৰিলে, কংগ্ৰেছত জইন কৰিলে। আৰু তেওঁলোককো কৈছোঁ, তেওঁলোকে আজি এটা কালি এটা কৰি থকাতকৈ গোটেইখিনি আহি পেলাই একেলগেনো কিয় মানে জইন হৈ পেলাই কংগ্ৰেছ দলটো শেষ কৰি নথয়, সেইটো কৰি থওক ন। নহ'লে দেখিবলৈও বেয়া, শুনিবলৈও বেয়া, বোলে আজি এটা কালি এটা। আৰু চবতছে কিন্তু ৰেকৰ্ড কৰি গ'ল আমাৰ সাৱতা বাবাই। আৰু সাৱতা বাবাকতো আপোনালোকে দেখিছে। আৰু আজি যিজন কমলাক্ষণে কি সেইজন আহিছে, সেইজনে কিন্তু কথাখিনি একদম পূৰা স্পষ্টকৈ কৈছে, তেওঁ কাক ছাপোৰ্ট কৰে কাক ছাপোৰ্ট নকৰে সেই কথাটো তেওঁ কৈছে, মানে গৌৰৱ গগৈৰ কথা কৈছে। আৰু সঁচাকৈ তেওঁ ভাবিছে কি, মোৰ দুফালে 2টা বডিগাৰ্ড আছে, মোক কোনেও একো কৰিব
নোৱাৰে। মই কওঁ শুনক, তৰুণ গগৈদেৱৰ লগতো কিন্তু দুফালে দুটা বডিগাৰ্ড আছিলে, হিমন্ত বিশ্ব শৰ্মাই হওক বা ৰকিবুল হুছেইনেই হওক। ৰকিবুল হুছেইন কিন্তু তৰুণ গগৈৰ লগত থাকিলে আৰু আমাৰ মুখ্যমন্ত্ৰী কিন্তু গুচি আহি পেলাই এতিয়া একদম মুখ্যমন্ত্ৰী হৈ উঠি বহিৰজা সৰ্বগুণী মুখ্যমন্ত্ৰীৰ মানে ৰেকৰ্ড হ'ল। গতিকে আপোনালোকে নিজে দেখি আছে কি কাম হৈ আছে নাই। আৰু এতিয়া এইজনে মানে তৰুণ গগৈদেৱক ধ্বংস কৰিলে, একে অপ্ৰিয় হ'লেও সত্য কথা, আমাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া গৌৰৱ গগৈও ভাবিছে মই ৰজা, মই তৰুণ গগৈ পুতেক, ময়ে ৰজা। গতিকে ফুবদাং খুদাচাং একো নাই, 0। এইবাৰ যোৰহাটৰ পৰাও হাৰিব বুলি তাৰ স্থানীয় বহু শিক্ষিত মানুহে সেইটো কৈছে। আৰু কি হয় নহয় নাজানো, কিন্তু ইলেকশ্যনতহে গম পোৱা যাব সেই শিক্ষিত মানুহখিনিয়ে কাম চাইনে নে এনেই মানুহ চাই, ব্যক্তি চাই, সেইটোত গম পোৱা যাব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।